মীৰা বাইদেউক জয়ী কৰিবলৈ হাজাৰ হাজাৰ জনতা ওলাই আহিছে। মীৰা বাইদেউ জয়ী হোৱাটো নিশ্চিত। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যিহেতুকে দুটা পৰ্যায়ৰ ভোট গ্ৰহণ শেষ আৰু এতিয়া ৩ নম্বৰ পৰ্যায়টো আহি পৰিছে আৰু ৩ নম্বৰ পৰ্যায়ৰ ভোট গ্ৰহণ সমষ্টিৰ ভিতৰত আছে হাই ভোল্টেজ সমষ্টি হ'ল গুৱাহাটী আৰু গুৱাহাটী সমষ্টিত দুজনী প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু দুয়োগৰাকী হৈছে মহিলা। দুয়োগৰাকী যিটো মহিলা, সেয়েহে যুঁজখন অলপ বেলেগ ধৰণৰ যুঁজ হ'ব গৈ আছে। আমি সকলোৱে জানো বিজেপিৰ পৰা উঠিছে বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ পৰা উঠিছে মীৰা বৰঠাকুৰ গোস্বামী বাইদেউ। এতিয়া দুজনী হৈছে মহিলা আৰু দুজনীৰ ভিতৰত আটাইতকৈ শক্তিশালী কোনগৰাকী মহিলা আপোনালোকে চিন্তা কৰিব, আপোনালোকে বিচাৰ কৰিব। আৰু এটা কথা, আপোনালোকৰ এই দুজনীৰ ভিতৰত কোনজনী পচন্দ মোৰ কমেণ্টত প্লিজ লিখিবলৈ নাপাহৰিব, লিখি দিয়ক। এতিয়া চাওক, গুৱাহাটী সমষ্টি যোগে হাই ভোল্টেজ সমষ্টি বুলি কোৱা হৈছে আৰু তাতে আকৌ মুখ্যমন্ত্ৰী সমষ্টি এইখন আৰু এই সমষ্টিতে দুজনী মহিলা উঠিছে। দুজনী যিটো মহিলা, গতিকে যুঁজখন বহুত ডাঙৰ যুঁজব। এতিয়া আমি গম পোৱা মতে মীৰা বাইদেউ শক্তিশালী মহিলা, মীৰা বাইদেউৰ কথা, মীৰা বাইদেউৰ কণ্ঠ ষ্ট্ৰং পুৰা, কিন্তু বিজুলী কলিতা মেধিক সেই হিচাপে আমি দেখিয়ে নাপাওঁ বা চাবলৈ নাপাওঁ। বিজুলী কলিতা মেধি হয়তো গৈছে যে হাৱাত গৈ আছে, কাৰণ চৰকাৰখন শাসকীয় চৰকাৰ। এতিয়া দেখিছোঁ যোৱাকালি বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাবলৈ আহিছে অমিত শ্বাহ। দিল্লীৰ পৰা মানুহ আনিব লগা হৈছে তেওঁলোকক, কাৰণ তেওঁলোকৰ মনত কিবা এটা সন্দেহ আছে যে মীৰা বাইদেউ জিকিব নেকি। আৰু সেই সন্দেহত, সেই ভয়ত হয়তো আমাৰ মুখ্যমন্ত্ৰীয়ে হাৰ মানিছে যে মই নোৱাৰোঁ, আপুনি আহক, প্ৰচাৰ চলাবলৈ সম্ভৱ নহ'ব পাৰে। তেনেকুৱা টাইপৰ মনোভাৱ হৈছে আমাৰ মনত এতিয়া। আৰু সেয়েহে মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহক মাতি আনি ইয়াতে প্ৰচাৰ চলালে বিজুলী মেধিৰ হৈ। কিন্তু মীৰা বাইদেউ অকলশৰে প্ৰচাৰ চলাই আছে। মীৰা বাইদেউৰ লগত আছে তিনি গগৈ যিটোকে প্ৰচাৰ হৈ গ'ল উজনি অসমত, আৰু সেয়েহে নামনি অসমত তেওঁলোক আহিছে, আহি মীৰা বাইদেউক সহায় কৰিছে, ৰকিবলৈও সহায় কৰিছে। বিৰোধী ঐক্য মঞ্চৰ যিখিনি প্ৰাৰ্থী আছে তেওঁলোকক সহায় কৰি গৈছে তিনি গগৈ। এতিয়া মীৰা বাইদেউৰ লগত ক'বলৈ গ'লে কোনো নাই, গতিকে মীৰা বাইদেউ যিটো অকলে যুঁজি আছে। আমি দেখিবলৈ পাওঁ মীৰা বাইদেউ প্ৰতিটো মুহূৰ্তত বিপদত উপস্থিত হয়। যেতিয়া মানুহৰ বিপদ হয়, ৰাতি যদি 1টা বজাত কাৰোবাৰ ঘৰত জুই লাগে তাতো গৈ উপস্থিত হয়। কোনোবা যদি বিপদত পৰিছে তেতিয়াও উপস্থিত হয় মীৰা বাইদেউ। মীৰা বাইদেউ প্ৰতিটো মুহূৰ্তত আমি বিপদত পাওঁ, গতিকে বিজুলী মেধিক আমি দেখি পোৱা নাই। আৰু এটা কথা, বিজুলী মেধিয়ে কৈছে যে উন্নতি কৰিবলৈ তেওঁলোকৰ হেনো একোৱেই নাই, গতিকে তেওঁলোকৰ উন্নতি হৈ গৈছে, গতিকে ৰাইজে তেওঁক বিনা হিচাপত ভোট দিব। কিন্তু আমি জানিব পৰা মতে এতিয়া মীৰা বাইদেউ কৈ আছে যে উন্নতি তেওঁলোকে দেখাই নাই। কি উন্নতি কৰিছে মোৰ লগত ওলাব দিব না। ভাস্কৰ নগৰ, নবীন নগৰ, অনিল নগৰ, কি উন্নতি হৈছে? তাতে বানপানীত পোত গৈ থাকে, সেইটো হয়। আৰু আমি এতিয়া দেখিছোঁ যে মীৰা বাইদেউ ইমান শক্তিশালী সক্ৰিয়, কিন্তু মানুহে যদি বিবেক ভোট কৰে হয়তো মীৰা বাইদেউক জয়ী কৰিব। আমি দেখি আছোঁ মীৰা বাইদেউৰ নিৰ্বাচনী প্ৰচাৰ যিবিলাক সভা হৈছে, সেই সভাত হাজাৰ হাজাৰ হিলদল ভাঙি মানুহ আহিছে। কাৰণ মীৰা বাইদেউৰ সভাত মানুহ এনেকৈ আহিছে, আৰু যিখিনি মানুহ আহিছে তেওঁলোকে নিস্বাৰ্থভাৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কাৰণ তেওঁলোকক ভেটি দি বা ভাড়াত অনা মানুহ নহয়। কিন্তু আমি দেখি পাওঁ বিজেপিৰ যিখিনি সভা হয় বহুত মানুহ যায়, কিন্তু তাতে প্ৰায় সংখ্যক ভাড়াত অনা মানুহ। আজি এখন মিটিঙত, যোৱাকালি যিখন অমিত শ্বাহৰ মিটিং হৈছিলে, অমিত শ্বাহৰ মিটিঙত বহুত মহিলা গৈছিল। আৰু যেতিয়া মিটিং আৰম্ভ হৈছে, অমিত শ্বাহে ভাষণ দিব লৈছে, সেই মুহূৰ্তত কেইগৰাকীমান মহিলা উঠিছিল ঘৰলৈ যাম বুলি। আৰু তেতিয়াই দেখিলোঁ আমি শক্তিশালী এজন আচৰণৰ মন্ত্ৰী পীযুষ হাজৰিকা, তেখেতে দম্ভালি মাৰি কথা কৈছিল আৰু মহিলাৰ গাত হাত দি ঠেলি দি কৈছে যে বহক ক'ত যায়, ধমক দিছে। যিটো সময়ত অমিত শ্বাহ বা মোদীয়ে বা হিমন্ত বিশ্ব শৰ্মা কৈ থাকে যে নাৰী সবলীকৰণ, নাৰী বচাও, নাৰীক সন্মান দিয়া কথা, কিন্তু সেইটো সময়ত তেওঁলোকৰ সেই শাসকীয় দলৰ মন্ত্ৰীসকলে নাৰীক সন্মান দিব নাজানে, নাৰীৰ গাত হাত দিয়ে, নাৰীক ধমক দিয়ে কথা কয়। আৰু আমি দেখি আহিছোঁ বিশেষকৈ মুখ্যমন্ত্ৰীৰ সন্মান বস্তুটো একেবাৰে নাই। তেওঁ হেনো মহিলাক কি সন্মান দিয়ে আমি দেখি পাওঁ। যিখিনি মুছলমান মহিলাক যেনেধৰণৰ কটাক্ষ কথা কয় যে মুছলমান মহিলাসকল হেনো সন্তান জন্ম দিয়া মেচিন, এই শব্দটো বিশেষকৈ মুছলমান মহিলাক বিৰাটে মানে কষ্ট দি আছে এই শব্দটোৱে। আৰু সেই শব্দটোৰ কাৰণে হয়তো মুছলমানৰ পৰা মুখ্যমন্ত্ৰীয়ে ভোট নাপাব, কাৰণ সকলোৰে সন্মান আছে। সকলোৰে সন্মানত আঘাত যেতিয়া লাগিব, মুছলমান মহিলাসকলে যে আঘাত পাব আৰু তেওঁক কেনেকৈ চাব কওক আপোনালোকে। মুখ্যমন্ত্ৰীৰ মুখখনৰ মানে লাগভাগ নাই, যেতিয়া যি মন যায় সেইটোকে কয়। আচলতে তেওঁলোকে ইমানে কথা কৈ ফুৰে, মোদীয়ে কয়, মুখ্যমন্ত্ৰীয়ে কয় নাৰীক সন্মান কৰিব লাগে, নাৰীক
মানে ৰেছপন্স দিয়াটো জৰুৰী তেওঁলোকৰ ভাষাত কয় তেওঁলোকে কৈ থাকে কিন্তু সেইটো সময়তে নাৰীক অপমানসূচক বাক্যৰে মুখ্যমন্ত্ৰীয়ে বিৰোধিতা আনে বিদ্ৰোহী কৰি তোলে নাৰীৰ মন গতিকে সেই মুখ্যমন্ত্ৰীক ভোট দিয়াটো আমাৰ কাৰণে কঠিন হৈ পৰিছে এতিয়া চাওক যিকি নহওক বহুতে দিব নিদিয়া নহয় হয়তো মুখ্যমন্ত্ৰী ভাবি আছে জিকিম কিন্তু সেয়েহে মুখ্যমন্ত্ৰীয়ে এতিয়া অমিত শাহক আনি নিৰ্বাচন প্ৰচাৰ চলাব লগাইছে বিজুলী মেধি লৈ বিজুলী মেধিয়ে যোৱাকালি চন্দ্ৰপুৰত গৈ এখন মিটিঙত কৈছে সেইখন গাঁও হেনো কলিতা গাঁও তেওঁ জানা মতে কাৰণ বিজুলী মেধিয়েও কলিতা লিখে গতিকে নিজৰ ঘৰত গৈছে তেখেতৰ উপাধিটোৰে নিৰ্বাচনী প্ৰচাৰ চলাব লগা হৈছে কিন্তু মীৰা বাইদেউ উপাধিৰে প্ৰচাৰ চলোৱা নাই মীৰা বাইদেউ এইটোও কয় যে আপোনালোকে মোক ভোট দিয়ক হাতত ভোট দিয়ক মীৰা বাইদেউ সেইটোও কয় খালি মীৰা বাইদেউ কৈছে যোগ্যজনক আপোনালোকে স্থাপন কৰক আপোনালোকে যদি দিল্লীলৈ মোক পঠায় তেনেহ'লে 5টা বছৰ মই আপোনালোকক চাম গতিকে মীৰা বাইদেউক সম্ভৱ অসমৰ ৰাইজে ভালকৈ বুজি পায় চিনি পায় আৰু বিশেষকৈ গুৱাহাটী সমষ্টিৰ মানুহে বুজিবলৈ আৰু চিনিবলৈ বাকী নাই কিন্তু বিজেপি চৰকাৰৰ সেই মন্তব্য বিৰোধ মন্তব্য তেখেতসকলৰ যি ভাষ্য শুনি হয়তো একাংশই ভীতিগ্ৰস্ত হৈছে মানে বিৰোধিতা কৰিবলৈ বাধ্য হৈছে তেখেতৰ ভাষ্যৰ কাৰণে তেখেতৰ মুখৰ সেই ব্যৱহাৰৰ কাৰণে বেয়া লাগে কিছুমান ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে তেখেতে এখন ডাঙৰ আসনত থাকি তেখেতে পাহৰি গৈছে অসমীয়া ৰাইজৰ কথা অসমীয়া নাৰীৰ কথা তেখেতে গমে নাপায় তেখেতে ভাবিছে মই বহুত ডাঙৰ এখন আসনত বহিছোঁ গতিকে মোৰ যি মন যায় সেইটোকে কৈ যাম আচলতে নাপায় তেনেকুৱা আৰু মই জানা সম্ভৱতঃ সেই আসনখন আচলতে সৰ্বানন্দ সোণোৱালৰ আছিল আজিৰ মুখ্যমন্ত্ৰী বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই তেখেতে আসনখন জোৰ কৰিহে লৈছে গতিকে সেই আসনখনক লৈ ইমান দমভালি মাৰি কথা নোকোৱাই ভাল মোৰ বোধেৰে মই কৈছোঁ গতিকে এই আসনখন কিমান দিন থাকিব অহংকাৰৰ পতন হ'ব এদিন নহয় এদিন আৰু এনেও মই জানাত মামা বেছিদিন নাথাকে আমি গমে পাওঁ কংস মামা শ্ৰীকৃষ্ণই কি কৰিছিল গতিকে মামা যেতিয়া মামাৰ পপুলাৰ হৈ গ'ল ভাগিন বহুত ওলাইছে গতিকে ভাগিনে হয়তো মামাক ধ্বংস কৰিব পাৰে মোৰ মনৰ ভাৱটো কৈছোঁ নহয় দিয়ক এইবিলাক কথা নহয় বাৰু কিন্তু মনলৈ অহা কথাটো কৈছোঁ যে এইজন মামাক যে কোনোবা ভাগিনে ধ্বংস কৰিব এইটো কথা সম্ভৱ নহয় কিন্তু মই উদাহৰণটো দিছোঁ গতিকে মামা হিচাপে তেখেতে যিখিনি প্ৰচাৰ চলাইছে খুবেই ভালে লাগিছে ভাগিনহঁতক মৰম কৰিছে গাড়ী দিছে স্কুটি দিছে বা ছোৱালীৰ বহুতখিনি তেখেতে উন্নতি বিচাৰিছে মহিলাখিনিক লাখপতি বনালে ভাল লাগিছে তেখেতৰ উন্নতিখিনি বা উন্নয়ন যিখিনি কৰিছে অসমত মই খুবেই সুখী কিন্তু উন্নতি কৰিলেই নহয় তেখেতৰ ব্যৱহাৰ ভাল হ'ব লাগিব তেখেতে এটা কথা কৈছিল প্ৰথম অৱস্থাত যে বিয়া হোৱা ছোৱালীখিনিক সোণা দিব কিন্তু দিলে কিমানজনী ছোৱালীয়ে কিমানজনী মহিলা সোণা পালে কিমানজনী মহিলাই আঁচনি পাইছে আজি ময়ো এগৰাকী মহিলা মই কিন্তু চৰকাৰৰ ঘৰৰ একো এটা বস্তুৱেই পোৱা নাই কিন্তু মোৰ হাজবেণ্ড আজি ই ৰিক্সা চলায় মই এগৰাকী সাধাৰণ মহিলা কিন্তু মই কি পাইছোঁ চৰকাৰৰ ঘৰৰ পৰা তেখেতে কাক আঁচনি দিছে যিখিনি তেওঁলোকৰ দালাল বুলি ক'ব লাগিব তেওঁলোকৰ লগত যিখিনি লাগি থাকে তেওঁলোকৰ ঘৰে ঘৰে যদি চাকৰিও আছে তেওঁলোকৰ ঘৰৰ প্ৰতিগৰাকী মহিলাই সেই আঁচনি পাইছে কিন্তু সাধাৰণ ৰাইজৰ সাধাৰণ ঘৰৰ মানুহে আঁচনি পাবলৈ হ'লে বহুত কষ্ট কৰিব লাগে আৰু কষ্ট কৰাৰ পিছতো সেই আঁচনি নাপায় যি কি নহওক মুখ্যমন্ত্ৰীৰ স্থানত আছে তেখেতে খুব ভালকৈ মুখখন চম্ভালি কথাখিনি ক'লে ভাল লাগে ব্যৱহাৰবিলাক ভালদৰে কৰিব লাগে মহিলাক ভাল ব্যৱহাৰ কৰিব লাগে তেওঁলোকে সাহসীয় সেই হেৰিটো দেখালে নহ'ব কালি যিটো পীযুষ হাজৰিকা কৰিলে মুখ্যমন্ত্ৰীয়ে মহিলাৰ গাত হাত দি পেলাই ঠেলি দি ধমক দি গ'লে কাৰণ কিয় জোৰ কৰি আপোনালোকে মানুহখিনি কিয় ৰাখে মিটিঙত মহিলাই কৈছে হয় তেওঁলোকৰ ঘৰত কাম আছে আহিব পাৰে সেই বুলি ধমক দি গাত হাত দি ঠেলি দি পেলাই ক'ব নেকি বোলে থাকক আপুনি মিটিঙত নাথাকিব পাৰে বা মিটিঙত ভাষণ শুনিবলৈ কাৰোবাৰ ধৈৰ্য নাথাকে মন নাযায় কিমান শুনিব আৰু উন্নতিৰ কথা কিমান শুনিব উন্নয়নৰ কথা বিজেপি চৰকাৰৰ হয়তো কোনোবা আহিবও পাৰে গতিকে নাপায় আজি দেখিছোঁ ফণীভূষণ চৌধুৰী মিটিঙত চকী খালী এতিয়া গম পোৱা মতে কৈছে যে বিজেপি হেনো এজিপিক ভোট নিদিয়ে এজিপিক অকলশৰীয়া কৰি দিলে গতিকে ফণীভূষণ চৌধুৰী এজিপিৰ হকে উঠিছে অগপৰ হয় গতিকে তেওঁকো হেনো অকলশৰীয়া কৰি দিছে এনেকুৱা এটা ধাৰণা মই আজি এটা নিউজত পাইছোঁ নাজানো বিজেপি কি কৰিব বিচাৰিছে আৰু হয়তো এইকাৰণে মীৰা বাইদেউ আজি কোৱা শুনিছোঁ অহংকাৰীৰ পতন হ'ব গৈ আছে অতি সোনকালে গতিকে আপোনালোকে বিচাৰ বিবেচনা কৰক শক্তিশালী মহিলা কোনগৰাকী হাই ভল্টেজ এই সমষ্টিটোত গুৱাহাটীত আৰু ময়ো 7 তাৰিখে ভোটদান কৰিম ভোট সাব্যস্ত কৰিম মোৰো এই সমষ্টিতে হয় গতিকে বেছিদিন নাই আৰু সেয়েহে মই এইখিনি কথা ক'বলৈ বাধ্য হৈছোঁ
মীৰা বাইদেউক মই চিনিও নাপাওঁ বা মোৰ পাৰ্চনেলি হিচাপে মই তেখেতৰ ওচৰত লগো পৰা নাই, তেখেতক কেতিয়াও লগ পোৱা নাই। কিন্তু তেখেতক মই যিমানখিনি জানো তেখেত খুব শক্তিশালী যজ্ঞবান এগৰাকী নাৰী। সেয়েহে তেখেতক যজ্ঞ স্থানত দিয়াটো আমাৰ দৰকাৰ, অধিকাৰ বুলি মই ভাবোঁ, আমাৰ প্ৰয়োজন। সেয়েহে আমি ভাবোঁ মীৰা বাইদেউক সেই যজ্ঞ স্থানখন, যজ্ঞ আসনখন দিব লাগে। গতিকে আপোনালোকে প্লিজ কমেণ্টত ক'ব কোনগৰাকী আপোনালোকৰ পচন্দ। সেয়েহে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ। বাই বাই।